মোৰ জীৱনৰ প্ৰথমটো ট্ৰেকিং ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব অলপ বুলে এডাল হেনো তু দিহল ক মানে হৈ দালা পৰে খসে এইটো Hello everyone, good morning. আজি আমি উলাইছো এতিয়া ট্ৰেকিংত যাবৰ কাৰণে আজি 3 নম্বৰ দিন আমাৰ মণিপুৰত তো আজি আমাৰ দিনটো কেনেকুৱা হয় আপোনালোকে ভিডিঅ'টো কন্টিনিউ চাই যাব আৰু এতিয়া আপোনালোকক দেখাব বিচাৰিছো আমি যিখন হোটেলত আছো অকন বাহিৰৰ পৰিৱেশটো চাওঁগে আহক ওয়াও ময়ো মানে ৰাতিপুৱা উলাই নাছিল এতিয়া ওলাইছা কেনেকুৱা মজা দিছে কালে সবফালে বাহিৰত ফুল আছে আৰু ওপৰত দেখুৱালে কিবা কোলাবৰেচন ভিডিও বনাইছে জমুৰ হেটো আৰু ৰুম বিলাকৰ ইয়াত এনেকৈ ধুনীয়াকৈ বুকে টাইপকে লগাই লগাই থৈছে চাওকচোন ইজন মেবি ওনাৰে হ'ব চাগে হয় নাই জেগাটোতো এখনৰ নিচিনা লাগিছে আৰু এইফালে এনেকৈ তলত যাব পাৰি আমাৰ আৰু অলপ মানুহ আহিছে নহয় তেহেতি ইয়াত আছে হেতু পাৰলে দেখুৱা নাছিলে পংকজ দাহত আছে ইয়াত আৰু এইফালে আৰু এটা ৰুম আছে আৰু এই কৰ্নাৰটো এইখিনি সিমেন্টৰ হয় এইখিনি কাঠৰ নিচিনা লাগিছে এইখিনি বহুত ধুনীয়াকৈ একদম কাঠৰ এনেকুৱা বনাই থৈছে এইফালে ওপৰলৈ আৰু আছে আমি ওপৰলৈ নাযাওঁ এতিয়া যাম মই তললৈ কাৰণ কালি আমি তাত ফটো মাৰোঁতে পানী বটল আৰু কিবা কিবি তাতে এৰি থৈ আহিলোঁ না তলত আমাৰ এটো বিলাহী ভুলক্কৰ নম্বৰ 1 ভুলক্কৰে এটো উইন চিটাৰ পানী বটল ইয়া লোকেল বিলাহী বিলাহীটো ইয়াৰ বিলাহী লোকেল বিলাহী আমি ভাত খাব যাওঁতে এটো দি পঠাইছিলে পাহৰিলো পানী বটলটো এটো মই ৰাখিছিলো ইয়াত উইন চিটাৰটো খুলি পেলাই ফটো মাৰিবলৈ মই থৈছিলো কালি আমি এফালে ফটো উঠিলো কিন্তু ভিডিঅ' কৰিবলৈ নহ'লে কাৰণ ইয়াতে মানে কালি বতাহ ধুমুহা দিলে বৰষুণ বহুত বেছি সেইকাৰণে কাৰেণ্টটো কাটি দিলে কাৰেণ্ট নাই জেনেৰেটৰত চলি আছিল 1 ঘণ্টামান দিলে আৰু তাৰ পিছত কাৰেণ্টটো কাটি দিলে সেইকাৰণে ফোনটো চাৰ্জ নাছিল কৰা নহ'লে আজি আপোনালোকক অকণমান দেখাইছো আৰু বাহিৰৰ ফালে এইখিনি মই এতিয়া লৈ নোলোৱা হ'লে হৈছিল আমার গাড়ি এখানে বা মই একজন ফাইন ঠিক আছে আপোনালোকে ভিডিঅ' কন্টিনিউ চাই যাব আমি ট্ৰেকিংত কেনেকৈ যাওঁ ক'ৰ পৰা যাওঁ সকলোখিনি আপোনালোকক দেখুৱাই যাওঁ এতিয়া পংকজ দাহা ৰেডি হৈছে তেওঁলোক ৰেডি হৈ গ'লে আমি ইয়াৰ পৰা ওলাম তো টু বি কন্টিনিউ লেটস গো আৰু এতিয়া আমি ওলাই আহিছো কিবা এটা খাবলৈ বুলি চাহ খাই লওঁ ইয়াতে বাহিৰত এইখন হৈছে মণিপুৰৰ উখৰুল টাউন ইয়াতে মানে মানুহবিলাক বহুত জলদি উঠে আৰু গধূলি প্ৰায় 6:30 মান বজাত গোটেই টাউন বন্ধ হৈ যায় আপুনি 7-8 মান বজাত একোৱে খোলা নাপায় ইয়াতে কালি আমাৰ সেইকাৰণে একে অৱস্থা হ'ল খাবলৈ বিচাৰি যেনে তেনে এখন পালোগে এয়া খাবলৈ লৈছো পুৰি मणिपुर हम लोग आसाम से हैं आसाम सूजी हलवा सूजी की निकी कय सूजी सूजी को हलवा कोई लले पहाड़ के सूजी तो सबने नहीं खाए है ना मैंने खाएंगे नेक्स्ट टाइम पहाड़ में मैगी नहीं सूजी सूजी है
খাই বৈ আমি এখন দোকানত সোমালোঁ তাতে আণ্টিগৰাকীক মৰমতে দুটা চকলেটো কিনি দিলোঁ মই আমি যেহেতু ট্ৰেকিঙত যাম তো ৰাস্তাত খাবৰ কাৰণে যদি চাহ পাওঁ কিবা কিবি পাওঁ তেতিয়া খাবৰ কাৰণে লাগিব ডিছপ'জেবল কাপ আৰু এফালে কিবা কিবি আমি লৈছোঁ বিস্কুট চকলেট কিবা কিবি লৈ লৈছোঁ আৰু এফালে আণ্টি এজনে কিবা কিবি কিনিলে আমি ইয়াৰ পৰা ওলাই যাব লৈছোঁ নেক্সট আপোনালোকক য'ৰ পৰা ট্ৰেকিং ষ্টাৰ্ট হ'ব তাৰ পৰা দেখুৱামগৈ মাজত একো নেদেখুৱাম ফোনো চাৰ্জ নাই স্পেচো কম আছে তো বলক Come to city. If he is coming with, we will meet him there. Okay. There is a big house. Big house, na? Okay, okay. Thank you. যিমান গাঁও মানুহজনে ইংলিছটো ধুনীয়াকৈ জানে অঁ ধুনীয়া বিগ হাউচ ইয়াৰ পৰাই মাট্ৰিক ষ্ট্ৰাকচাৰ নেকি আমি এতিয়া আহি পাই গ'লোঁ সেই চিৰুই পিক আৰু এইফালে এইটো ইউটিউবত দেখাই থাকে এনেকৈ কুন্দা এটা দাঙি লৈ গৈছে মানুহখিনিয়ে আমাৰ ইয়াৰ পৰা ট্ৰেকিং ষ্টাৰ্ট হ'ব তেনেহ'লে আজি আমাৰ লগত বলক লেটছ গো ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু ৰেজিষ্ট্ৰেশ্যন নকৰিলে ফাইন হয় তো আমি এতিয়া কৰিবলৈ লৈছোঁ ৰেজিষ্ট্ৰেশ্যন তো মানুহ অহা নাই আহি আছে আহি পোৱাহি নাই সেইকাৰণে ৰৈ আছোঁ আমি ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে এয়া পংকলদা গ'লেই দুফালে দুডাল লাখুটি লৈ অকণমান আমি এক্সাৰচাইজ কৰি লৈছোঁ দেই ৰাইজ এই জেকেট খুলিব লাগিব অঁ আমি ভৰি হেৰি কৰাটো ইয়াতে কৰিব পাৰিম হয় নাই সেই আহিছে কোনোবা ভৰি বেকাৰ কৰাটো অৰিন্দম দা আহে সেই তলত যে ল'ৰা দেখিলোঁ অৰিন্দম দা হয় জানো ব্লেক কালাৰ টি চাৰ্টত নহয় এয়া আমাৰ ট্ৰেকিং ষ্টাৰ্ট হৈছে এফালে এণ্ট্ৰি আৰু এফালে এক্সিট হয় নাই আমি আহোঁতে এইটো চাইডে ওলামহি আহি ৱা ভাগৰ লাগিলেচোন আৰম্ভ হৈছে অঁ এইটো এইখন আমাৰ ছটাৰ কাৰণে বনাই থৈছে দীঘলকৈ কিন্তু আমি ছটা অহাই নাই আৰু অঁ পাঁচটা গাড়ীতে ভুল কৈছে এটা ডবা থাকিলে আমি এতিয়া আধা ঘণ্টা আহিলোঁ কিমান দেখাইছে 1 কিলোমিটাৰ নাই অহা এইফালে লিখি থৈছে চংৰি গন্তব্যস্থান নে কিটা নাজানো আৰু এইখিনি ভিডিঅ'ত বহুত দেখাই থাকে ৰেলিংডাল ৰাইজ আহি আছে আৰু এইফালে এক ঝলক মোকো দেখাই দিওঁ ৱাও কেনেকুৱা মজা লাগিছে চাওকচোন মোৰ টুপিটোৰ পৰা কলা কলা লাগিছে চাগে দেই হেল্ল' ইধৰ দেখো ডাঙৰ ডাঙৰ গছ আছে ইয়াতে শেষ চাগে এই তলৰ পৰা বহা বেঞ্চখন দেখি থাকে তো আমি বেঞ্চখন পাই গ'লোহি ভাবিছিলোঁ সেই এইখন পাইছোঁহি যেতিয়া পালোহি বুলি কিন্তু নাই পোৱাগৈ অ' হাইটো চাগে ন অ' আধাও নহয় যেতিয়া হাইটো হ'ব হাই আল্লাহ অ' মাই গড এই গছখিনি আমি ইয়াতে অলপ পানী খাবলৈ বুলি বহিছোঁ অলপে খাবা সেই মই অকণমানে খাইছোঁ নহয় মানে তাই কমেণ্ট এটা দিওঁ দিওঁকৈ এইফালে এইগৰাকী নহয় বেছিকৈ যদি খাই পেটটো গধুৰ হয় ন তেতিয়া দিগদাৰ হয় সদায় এটা এটা চিপ খাবা যিবিলাকে ট্ৰেকিং কৰা সেইবিলাকক কৈছে দেই অসমীয়াতে কোৱা কি ক'ব বিচাৰিছে গুৰু কা বাদ হাতী কা এয়া মাজত ওলাইছে চকলেট 4 ভাগ কেনেকৈ কৰে আকৌ ইয়াত এভাগ হ'ল আৰু 3 ভাগ ককটা পাম 4 পংকজা খালে এইটো পাপৰি এইটো দেৰি আৰু এইটো ইয়াত ভৰাই দিওঁ কুল দেখি লাগিছে জেকেট পিন্ধি এইটো পাপৰি তোমাৰ মাল এতিয়া আমি যাম এই সুৰংগটোৰ মাজেৰে জোক পোক কি ওলাই নাজানো আৰু দেই ৰাস্তাটো দীঘল বুলি ভাবি ফোনটো উলিয়াইছিলেহে সুকন্যা বাই কৈছে বোলে নাই নাই ৰাম ঠগন দিলে ৰাম ঠগন বোলে সুৰংগ আৰু লাগে তাহাঁতক লিখিছে
পুৰা বৰষুণ অলপ আগত ইয়াত পুৰা বৰষুণ দি দিছিলে সেইকাৰণে পুৰা ৰেইনকোট চেইনকোট পিন্ধি ল'লোঁ এইফালে যা বা আৰু সুকন্যা বা গৈ আছে পংকজ দা আৰু পাপৰি বা ঘূৰি গ'ল কাৰণ পাপৰি বা ভৰিটোত অলপ দুখ পাই আছিলে তাই আহিব পৰা নাছিলে সেইকাৰণে পংকজ দা তাইক লগ দিবলৈ বুলি ঘূৰি গুচি গ'ল তো আমি তিনিজনী গৈ আছোঁ এই পাহাৰটোৰ ওপৰত এটা টাৱাৰ আছে সেইটোৱে চাগে পইণ্টটো কিন্তু আমি এতিয়া অলপ দূৰ গৈ চাওঁ ঘূৰি অহা ৰাস্তাটো কোনফালে হয় যদি বেলেগ ফালে হয় তো বহুত দূৰ হৈ যাব কাৰণ আমি আজি ঘূৰিও যাব লাগিব বৰষুণ হ'লে একদম পুৰ ফালি ফালি যাবলগীয়া হৈছে হা ভিডিঅ' হোৱাটো হৈছে বোলে ৰাইট চাইডে পূৰা খাওঁৱে অঁ পাইছোঁহি আৰু টাৱাৰটো বেছি টাইম নাই অঁ এইটো ৰাস্তা চিৰযুগমীয়া সেইফালে চোৱা আহি আহি আমি পিকটো পাই গ'লোহি এইটোৱে চাগে ন সুকন্যা এইটোৱে চাগে এইবাৰে ফুলৰ ওপৰলৈ গৈ চাই লওঁগৈ আৰু কিবা দেখোঁ নেকি আমি আহিছিলোঁ হাই তাৰ পৰা ফুলটো এইবোৰতে ফুলে ফুলটো আমি অলপ জলদি আহিলোঁ সেইকাৰণে চিৰুই লিলিটো এতিয়া আপোনালোকক দেখুৱাব নোৱাৰিম নেক্সট মান্থৰ পৰা কলি মেলিব চাগে পাই গৈছে অঁ ইয়ে পাই গ'লোহি ফাইনেলি ওপৰত এনেকৈ যিচুৰ ক্ৰছ চিনটো বনাই থৈছে কৃপা কৰিবা আৰু প্ৰথম টেগ ন আৰু যাতে ইয়াতকৈ ডাঙৰ ডাঙৰ টেগ কৰিব পাৰোঁ এইফালে ইয়াত এনেকৈ যোন যোন আহে ইয়াতে এনেকৈ শিলবোৰ জাপি থৈছে আমিও জাপি থৈ যাম নেকি বিচাৰিব লাগিব শিল ইয়াত নাই চব জাপি শেষে কৰি দিলে জাপি জাপি শিলো শেষ আমি কিমান আহিলোঁ 2.82 2 ঘণ্টা ফৰে আমি ৰৈ আহিছোঁ কাৰণে দেৰি লাগিছে বাৰু ইয়াতকৈ অকণমান সোনকালে হৈ যাব এই কিলোমিটাৰটো মুঠতে 2.82 অ'কে এতিয়া আমাৰ উভতনি যাত্ৰা ইয়াৰ পৰা আকৌ আৰম্ভ একদম হাই তাৰলৈকে এই ইয়াত যে বগা বগা ওলাই আছে তাৰলৈকে যাব লাগিব এতিয়া গোটেই পাহাৰখিনি পাৰ হৈ অ'কে এতিয়া ওলাইছে ওপৰত এইবিলাক টোপোলা খাম এতিয়া চানাটোকে খাওঁ নেকি চানাই খাওঁ চাগে আমি এটা খাই লওঁ তাৰপিছত আমাৰ উভতনি যাত্ৰা আৰম্ভ হ'ব আৰু এইফালে আমি ৰাস্তাত ট্ৰেকিং কৰাৰ মানুহ আৰু লগ পাইছোঁ এইফালে আহি আছে বহুতখিনি আহিছে মানুহ তাহাঁতিও প্ৰথমেই আহিছে সেয়া আমি নামি আহি আছোঁ এইফালে গ্ৰুপ আৰু লগ পাই আছোঁ আৰু দুজন আহিছে এতিয়া তলত গৈ লওঁ ৰাস্তাতে ফুলখিনি চাওকচোন ইমান ধুনীয়া লাগিছে আমি গন্তব্যস্থান পাই গ'লোহি ঘূৰি পকি আহি আমাৰ গাড়ীখন ক'ত অঁ মানুহকেইটা কুণ্ডাকেইটা নিব পৰা নাই এতিয়ালৈকে নহয় আমাক এবাৰ চাই যাওঁ বুলি ভাবিলে সিহঁতি সেইকাৰণে ৰৈ আছে Oh my god ফাইনেলি আমাৰ ট্ৰেকিং কমপ্লিট চিৰুই পিক সেয়া আহি পাই গ'লোহি হে 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 হি 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 এয়া মোৰ জোতা এইযোৰ মই চিৰুই পিকৰ নামতে কুৰবান কৰি দিলোঁ আৰু আফটাৰ বিফৰটো নকৰিলোঁ নহয় এতিয়া আফটাৰহে হ'ব অকল মোৰ জোতাযোৰ চোৱাচোন দেখিলা নাই ইমান হোৱা নাই এতিয়া আমি ইয়াৰ পৰা যাবলৈ লৈছোঁ আৰু গাড়ীতে এতিয়া খাইছোঁ আমি নিউট্ৰি চইচ বিস্কুট কি খাওঁ কি নাখাওঁ লাগিছে এতিয়া যাম আমি ম'ম' খাবলৈ
খাব পাৰিম নে কোৱা আকৌ এইবাৰ হাম খাবানে মিঠা বোলে মিঠৈ দাদাহঁতকো দিলো গ'ল গৰম গৰম চাই কি হ'ল গাখীৰ চাহকাপ ভাল নহয় গৰুজনীয়ে ভাল ঘাঁহ খোৱা নাছিলে সেইকাৰণে বেয়া অলপ বোলে এডাল থানো চাওবাসিয়া এনেকৈ বেকগ্ৰাউণ্ড মিউজিক দি দিম নেকি চাওবাসিয়া এইটো টাৱাৰটো ওলালে এই পিকটোৰ ওপৰত আছে টাৱাৰটো আমি আহিছোঁ এতিয়া এইফালে জুৱেলাৰী চাবলৈ কিবা কিবি এইবিলাক ডাঙৰ ডাঙৰখিনি কৈছে 600 আৰু ইয়াত মই এডাল লৈছোঁ 300 ইয়াৰিংছ 120 सब सेम है ना हेयरबैंड এইখিনি দেখিছে এইখিনি 150 এইখিনি লৈছা ন ইয়া নলকা এলুকা নলকা এটা আছিল এডালো ভাল লাগিছে ভাল লাগিছে এডাল এ আমি বেগ ললো চেইন ললো পাপৰি বাইদেউ চাম বেগটো পিন্ধিয়ে এটা পাপৰি বাৰ এটা মোৰ নাই ইয়াতে ল'ৰা ছোৱালীখিনি এটা সাপ ধৰিছিলে হা সাপটো মানে আমি দেখাৰ লগে লগে মই ভিডিঅ' কৰি থকা বুলি কোনোবাই গম পালে তো লগে লগে সাপটো এতিয়া পেলাই দিব চাব দেই ভয়তে গম নাছিলোঁ পিছতহে গম পালোঁ যে সেইকাৰণেহে সাপটো পেলাই দিছিলে আকৌ পেলাই দিলেচোন ধৰি চাইছিলে নেকি বাৰু আমি আহি আছো ৰাস্তাত ফচি আছো এইফালে ৰাস্তাৰ কাম চলি আছে আধা ঘণ্টা বহিবলৈ বুলি কৈছে ৰাস্তাৰ কাম চলি আছে তাৰপিছত আমি যাব পাৰিম চাইকেলবোৰ ডেঞ্জাৰ দেই স্কুটি চলাব পাৰিব নাযাবা ইয়াত কি হ'ব দে এখন এতিয়া পাৰ নহ'ব নহয় দিয়া ৰাস্তা বনাই আছে ৰাস্তা ব্লক পাহাৰ কাটি আছে আমি এতিয়া ৰৈ আছোঁ এইটো হৈছে কহিমা টাউনৰ ৰাতিৰ ভিউ চাওক কিমান ধুনীয়া তো আজি ইয়াৰ পৰাই আপোনালোকক বাই বাই আমি আহি ৰুম পালোহি কহিমাৰ আৰু ভাত পানী খাই মেলি এতিয়া ফ্ৰেছ হৈ শুবলৈ বুলি লৈছোঁ ভাবিলোঁ আজিৰ ভিডিঅ'টো বেক চাইডৰ এই ভিউটো দেখুৱাই শেষ কৰোঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো এতিয়ালৈকে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই